অনুভৱ মোৰ ভালে লাগিছে যে যদিও মই দ্বিতীয়বাৰৰ কাৰণে সম্বৰ্ধ হৈছোঁ, কিন্তু প্ৰথমবাৰতকৈ এইবাৰ দ্বিতীয়বাৰ বেছি ভাল লাগিছে। মোৰ লগত সকলো সদস্যই জড়িত হৈ মোৰ লগত একেলগে থাকি কাম কাজত সহায় কৰিছে। আৰু এই দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ জন্মলগ্নৰ পৰা যিসকল সদস্য আমাৰ মাজত এতিয়াও আছে আৰু থাকিবও, তেখেতসকলক মই ধন্যবাদ দিছোঁ যে মোৰ লগত থাকি তেখেতসকলে মোক সহায় কৰি আহিছে জন্মলগ্নৰ পৰা আহি। গতিকে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা 1969 চনৰ 26 জুলাইত জন্ম হয় আৰু এই জন্ম হৈ আজি 57 বছৰ হৈ দিছে। এই 57 বছৰৰ প্ৰতিষ্ঠা দিৱসত আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱসখন পালন কৰি আহিছোঁ। ইয়াত খ' কাবাডী, ক্ৰিকেট, খ' কাবাডী, ফুটবল, ছিনিয়ৰ জুনিয়ৰ সকলোকে লৈ আজি আমাৰ খেলখন আৰম্ভ কৰিছোঁ। ভৱিষ্যতেও এনেদৰে সন্থাৰ কাম কাজ হৈ থাকিব বুলি মই আশা কৰিছোঁ। আৰু পুনৰ জন্মবিলাকৰ যিবিলাক উঠি ল'ৰা ছোৱালী জন্ম হৈছে, তেওঁলোকে যেতিয়া এই আমাৰ এই অনুসৰণ কৰি ভৱিষ্যতলৈ আগবাঢ়ি যায়, তাৰ বাবে ধন্যবাদ দি মই আজিৰ কাৰণে সামৰণি মাৰিছোঁ। দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ 57তম প্ৰতিষ্ঠা দিৱস দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ। 1969 চনৰে আজিৰ এই দিনটোতে মাননীয় প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল চন্দ্ৰ দাস আৰু মাননীয় শ্ৰী সূৰ্য কুমাৰ মজুমদাৰ দেৱক সভাপতি আৰু সাধাৰণ সম্পাদক লৈ এই আমাৰ ক্ৰীড়া সন্থা গঠন কৰা হৈছিল। আৰু আহি আজি আমি 57তম বৰ্ষত ভৰি দিছোঁহি। আমাৰ সেই তেতিয়াৰ পৰাই ক্ৰীড়া সন্থাৰ উদ্দেশ্য আছিলে আমাৰ খেলুৱৈ অঞ্চলত সৃষ্টি কৰা আৰু লগতে বিভিন্ন পৰ্যায়ৰ খেল অনুষ্ঠিত হয়। 1969 চনত জন্ম লাভ কৰা ক্ৰীড়া সন্থাটিয়ে 1975 চনতে তৃতীয় সদৌ ৰাজ্যিক গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। তেতিয়া আমাৰ খেলসমূহ অনুষ্ঠিত হৈছিল RB হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত। আমাৰ এইখন ষ্টেডিয়ামত খেল অনুষ্ঠিত হয় 1994 চনৰ পৰা আমাৰ লীগ হয়। বাকী আগতে চব খেল তাতে হৈছিলে। আমাৰ খেল পৰিচালকসকলে বিভিন্ন দুৰ্যোগৰ সন্মুখীন হৈ খেলসমূহ সুন্দৰভাৱে পৰিচালনা কৰিছিল। সেই সময়ৰ ৰেফাৰীসকলৰ ভিতৰত আমি নাম ল'ব লাগিব আবেদ আলী, যতীন দাস, ৰামেশ্বৰ দাস, তৰুণ মেধি, এইসকল ৰেফাৰী, বাণেশ্বৰ কলিতা, নানান দুৰ্যোগৰ মাজেৰে খেলসমূহ অনুষ্ঠিত কৰিছিল। মুকলি পথাৰ, কিন্তু বৰ্তমান এই সময়ত আমি 94 চনৰ পৰা এটা আগুৰত এটা ৱালৰ ভিতৰত আমি আমাৰ এই দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই খেল অনুষ্ঠিত কৰি আহিছোঁ নিজা খেলপথাৰত। আৰু সুন্দৰভাৱে খেলুৱৈসকলক আমি এতিয়াও উৎসাহিত কৰি আমি আগলৈ উলিয়াই দি আছোঁ। আমাৰ ইয়াৰে খেলুৱৈয়ে ইতিমধ্যে বহু ঠাইত খেলিছে, গুৱাহাটীত লীগ খেলিছে, অসম ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰিছে আৰু অসমৰ বিভিন্ন ৰাজ্যিক প্ৰতিযোগিতা নানান ধৰণৰ তেওঁলোকে বঁটা পাবলৈ সক্ষম হৈছে। আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ অকল ফুটবলে নহয়, এথলেটিক্সতো যথেষ্ট সুনাম আছিল। অসম ৰাজ্যিক গ্ৰাম্য দলৰ হৈ এসময়ত লোহিত কাকতি, দেৱকুমাৰ দাস, ভূপেন কুমাৰ এইবিলাকে পদক বুটলি আনিছিলে অসমৰ হকে। তাৰপিছতো আমাৰ বাকী খ' আৰু কাবাডীতো আমি ডিষ্ট্ৰিক্ট দল। আমি বহু বছৰৰ পৰাই অসম খ' সন্থা আৰু অসম কাবাডী সন্থাৰ জন্মলগ্নৰ পৰাই আমি দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই আন্তঃ জিলা কাবাডী প্ৰতিযোগিতা আৰু আন্তঃ জিলা খ' প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। বহু বছৰ আমি চেম্পিয়ন হৈছোঁ। আনকি খ' প্ৰতিযোগিতাত আমাৰ জুনিয়ৰ দলে একেৰাহে 9 বছৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰি থৈ দিছে। এই অভিলেখ এতিয়াও কোনেও ভংগ কৰিব পৰা নাই। আৰু আমি মাজে সময়ে আন্তঃ জিলা খ' কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এইবাৰ তোমালোকে গমে পাইছা, আমি 2025 চনত জানুৱাৰী মাহত আমি আন্তঃ জিলা খ' প্ৰতিযোগিতা অতি সাফল্যমণ্ডিতভাৱে ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু আশা ৰাখিছোঁ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই আগলৈ আমি এনেদৰে আগুৱাই যাব পাৰিম আৰু সুন্দৰভাৱে আমি বিভিন্ন খেল, ক্ৰিকেট হওক, ফুটবল হওক, কাবাডী, খ', এথলেটিক্সত আমি সদায় খেলুৱৈ আমি গঢ় দিব পাৰিম। Stay informed, stay ahead. News NE 365.